হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ ডিমা হাছাও জিলাৰ জিলা সদৰ হাফলং আৰু হাফলঙৰ চাবজেল চৌহদত আমি উপস্থিত আছোঁ। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে জুবিন গাৰ্গ কাণ্ডৰ লগত জড়িত থকা যি অভিযুক্ত আছে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত, এই দুয়োক ইতিমধ্যে গুৱাহাটীৰ পৰা পোনে পোনে হাফলং লৈ অনা হৈছে। আৰু ইতিমধ্যে আমি হাফলং আৰক্ষীৰ লগত কথা পাতিছিলোঁ। তেওঁলোকে যদিও বিতংকৈ কোনো তথ্য দিয়া নাই, কিন্তু এটা তথ্য তেওঁলোকে স্পষ্ট কৰিছে যে হয়, গুৱাহাটীৰ পৰা শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক হাফলঙত লৈ অনা হৈছে। আৰু হাফলঙৰ এই জেলত আচলতে মই মোৰ কেমেৰা পাৰ্চনক মই অনুৰোধ কৰিম, ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ কৰিম যে এই গোটেই দৃশ্য দেখোঁতে এই যিটো ঠাই, এই যিটো হাফলং চাব জেল নতুনকৈ নিৰ্মাণ কৰা হৈছে, নতুনকৈ অলপ তেওঁলোকে নিৰ্মাণ কৰিছে এই চাব জেল। আৰু এই চাব জেলতে আজি থাকিব শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে আচলতে হাফলং চাব জেলৰ তেনে ব্যৱস্থা কিন্তু ইমান দিনে নাছিল, কিন্তু ইতিমধ্যে আমি গম পাইছোঁ যে হাফলং চাব জেল এতিয়া পুনৰ নিৰ্মাণ কৰা হৈছে। কিছুমান ৰুম অতিৰিক্তকৈ নিৰ্মাণ কৰা হৈছে। তেনে পৰিস্থিতিত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত দুয়োক আচলতে ইয়াত ৰখা তেনে সমস্যা নহ'ব বুলি আৰক্ষীয়ে সদৰি কৰিছে। তথাপি এটা কথা ঠিক যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰেই হওক বা নগাঁও আছে বা তেনে ধৰি লওক ডিফু আছে, যোৰহাট আছে, শিৱসাগৰ আছে, তেনে ঠাই বাদ দি কিয় হাফলঙত অনা হৈছে, এয়া কিন্তু এটা কোটিটকীয়া প্ৰশ্ন। আচলতে হাফলঙত কিয় অনা হৈছে এয়া হয়তো আমি সময়তে উল্লেখ কৰিম, কিন্তু এটা বস্তু ঠিক যে ইতিমধ্যে হয়তো অলপ পাছতেই হয়তো শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক হাফলং লৈ অনা হ'ব। আৰু ইতিমধ্যে আমি দেখা পাইছোঁ যে হাফলং আৰক্ষীয়ে যিটো নিৰাপত্তা, গোটেই যিটো নিৰাপত্তা বেষ্টনী, নিৰাপত্তা ব্যৱস্থা তেওঁলোকে দেখিছোঁ লাহে লাহে কটকটীয়া কৰি তুলিছে। আৰু জেলটোত যিটো আছে, এই জেলটোত য'ত আমি থিয় হৈ আছোঁ, এই জেলটোত ইতিমধ্যে তেওঁলোকে এটা ফালৰ পৰা বন্ধ কৰি দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।